মানুহক দেখুৱাকে হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিছো বুলি নিদিলে মানুহে হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাত ৰাম টাঙন দিব, হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাতে ধৰিব, হিমন্ত বিশ্ব শৰ্মাক লেইলেই চেচৈ কৰিব, হিমন্ত বিশ্ব শৰ্মাক গালি দিব আৰু 2026 চনত অকল জুবিনদাৰ কাৰণে ইলেকশ্যনত হাৰি যাব। সেইকাৰণে কি কৰিছে, কোনো তথ্য প্ৰমাণ এইবিলাক ভালকে কামটো নকৰাকে চাৰ্জশ্বিটত দুটা কেৱল মৃত্যু সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে। মোৰ ওপৰত NIA চাৰ্জশ্বিট দি থৈছে 10 বাৰ মান। মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকে পঢ়িব জানো। মইতো কম যে এই চাৰ্জশ্বিটখন বিলো ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট। দিছ চাৰ্জশ্বিট ইজ এ ফাৰ্ষ্ট, এখন প্ৰশাসন। গতিকে এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায়, বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব, মই আপোনালোকক আজিয়ে কৈ থৈ দিলো। আকৌ আমাৰ মৰমৰ শিল্পী, অসমীয়া মানুহৰ দিল কা ধৰকন জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু সন্দৰ্ভত SIT দিয়া যিখন চাৰ্জশ্বিট, আমি যিখিনি খবৰ পাইছো আৰু যিবিলাক বস্তু আমি পঢ়িবলৈ পাইছো, তাৰ ভিত্তিত মই আপোনালোকৰ সন্মুখত এই চাৰ্জশ্বিটখনৰ যি বিসংগতি, দুৰ্বলতা সম্পৰ্কে আপোনালোকৰ সন্মুখত কথাখিনি আগবঢ়াব খুজিছো। এই চাৰ্জশ্বিটত প্ৰতিফলিত হৈছে যে জুবিনদাৰ মৃত্যুৰ কাৰণে ছিংগাপুৰলৈ দুজনীয়া মানুহৰ এটা টিম গৈছিলে। এজন SITৰ হেড মুন্না প্ৰসাদ গুপ্তা আৰু আনজন হ'ল তৰুণ গোৱেল, IPS, CDSP তিতাবৰ। চাৰ্জশ্বিটত দুটা কেৱল মৃত্যু সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে। 500 মিলিলিটাৰৰ পানীৰ বটল এটা, সাগৰৰ পানী অকমান লৈ আহিছে। এইটোৱে তেওঁলোকে ছিংগাপুৰত কৰা প্ৰথম আৰু প্ৰধান এভিডেন্স। দ্বিতীয় যিটো বস্তু তেওঁলোকে আনিছে সেইটো হ'ল যি ঠাইত আমাৰ জুবিনদা মৃত্যু হৈছিলে, সেই ঠাইত তেখেতসকলে এটা ভিডিঅ' কৰিছে আৰু ভিডিঅ' এটা কৰি তাৰ ওপৰত ভিত্তি কৰি এখন মেপ বনাইছে। তাৰ বাহিৰে আন একো কৰা নাই। কি ডকুমেণ্টছ আনিব লাগিব? সেইদিনা ইয়াতখনত সাঁতুৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে, পাৰ্মিশ্যন ল'ব লাগে, সেই পাৰ্মিশ্যনৰ লেটাৰ 1। 2, যিখন ইয়াতত মানুহজন ঢুকাইছিলে য'ৰ পৰা জঁপিয়াই, সেই ইয়াতখন জব্দ কৰা বুলি, চিল কৰা বুলি ছিংগাপুৰ কৰ্তৃপক্ষৰ ডকুমেণ্ট। 3, সেই ইয়াতখনত থকা যিটো CC কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি। তাৰপিছত ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট। তাৰপিছত ইয়াতখনত আন যিবিলাক মানুহ আছে তেওঁলোকৰ ষ্টেটমেণ্ট। তাৰপিছত ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট। আচৰিত হ'ব যে আনকি ডাক্তৰৰ ষ্টেটমেণ্ট এটা অনা নাই। আনকি পষ্টমৰ্টেম কৰা মানুহকেইজনৰ, ডাক্তৰে নিশ্চয় পষ্টমৰ্টেম কৰিছে, তেওঁলোকৰ ষ্টেটমেণ্ট অনা নাই। আৰু আচৰিত হ'ব যে জুবিনদা যিটো হোটেলত আছিলে সেই হোটেলটোত গৈ তদন্ত কৰাৰো এক লাইন শব্দ মই পোৱা নাই। হত্যাকাণ্ডৰ তদন্ত হ'বলৈ হ'লেতো এইটো হ'বই লাগিব। এইবিলাক আশ্চৰ্যজনকভাৱে একো অনা নাই। তাতকে ডাঙৰ আচৰিত কথা যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা জুবিনদাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে। বৰং জুবিনদাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা মৃত্যু সম্পৰ্কীয় তথ্যকেইটা পাইছে। গতিকে মই যিটো কথা কৈছিলো 100% খাটাং নগৈ গড় গাঁৱৰ বাতৰি দিছে। আমাৰ ভাৰতবৰ্ষৰ আইনৰ আটাইতকৈ ডাঙৰ যিটো ধাৰা BNSS 2023 103 মৃত্যুদণ্ড, এই ধাৰাটো যদি সঁচাকে কাৰ্যকৰী কৰিবলৈ হয়, অল ৰিজনেবল ডাউট, সন্দেহ থাকিব পাৰে তাৰ ঊৰ্ধত গৈ আইনজ্ঞসকলে জাজক প্ৰমাণ কৰি দিব লাগিব যে কোনো সন্দেহ নাই যে এই মানুহটোক হত্যা কৰিছে। এই ধাৰাটো প্ৰমাণ কৰিবৰ কাৰণে কি পালে বস্তু? আধা লিটাৰ সাগৰৰ লুণীয়া পানী আৰু তাত গৈ এটা ভিডিঅ' ৰেকৰ্ডিং। একচুৱেলি যদিও কৈ আছে যে এখন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট, আচলতে এইখন চাৰ্জশ্বিট হ'ল 292 পেজৰ পৰা 305লৈকে চাৰ্জশ্বিট। এফালে 292 হ'লে 8 পেজ আৰু 5 পেজ, কিমান 13 পেজৰ চাৰ্জশ্বিট। ফাইনেল পুলিচ ৰিপৰ্ট ফৰ্ম চাৰ্জশ্বিট 305 পেজৰ, আৰু 305 পেজৰ ভিতৰত বাকীবিলাক গোটেই কি বস্তু পাইছো, কি নাই, এইবিলাক লিখি দি শেষত গৈ যিটো ষ্টৰী টেলিং কৰিছে বা যিটো মানে কাহিনীটো কৈছে বা য'ত চাৰ্জটো ফ্ৰেম কৰি দিছে, চাৰ্জটো মানে লগাই দিছে, তাত মাত্ৰ 13 পৃষ্ঠা আছে। আৰু 13 পৃষ্ঠাৰ ভিতৰতো একচুৱেলি সেই অৰ্ডাৰটোত 1 পেজ, 2 পেজ, 3 পেজ, 4 পেজ, 5 পেজ, 6 পেজ মান, তাৰপিছত আকৌ এই পুলিচ কেইজনৰ ওপৰত 2 পেজ মান, গতিকে 8 পেজ মানৰ, 9 পেজ মানৰ এখন চাৰ্জশ্বিট আচলতে। কিমান বুলি ক'লে চিফ মিনিষ্টাৰে? প্ৰায় 12,000 পৃষ্ঠা। 12,000 পৃষ্ঠা মানে আমাৰ এই ঘৰত এইটোতকৈ ওপৰত গুচি যাব। আৰু চাৰ্জশ্বিটখনত আছে 13 পৃষ্ঠা। এতিয়া সিদ্ধাৰ্থ শৰ্মা কি কেছত ধৰিছে? তেওঁৰ ওপৰত অভিযোগ বিধাকি মদ খাই থকা অৱস্থাতে, নিচাসক্ত অৱস্থাতে সাঁতুৰিবলৈ দিলে। এটা লাইফ জেকেট নোহোৱাকে তেওঁক সাঁতুৰিবলৈ দিলে। ডাক্তৰ হিতেশ বৰুৱাই সিদ্ধাৰ্থ শৰ্মাৰ সন্মুখতে কৈছিলে যে এই ৰোগীজনক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে, কিন্তু তাৰ পাছতো এই ভিক্টিমজনক তেওঁ সাগৰত সাঁতুৰিবলৈ দি দিলে। ডাক্তৰৰ পৰা চাৰ্টিফিকেট নোহোৱাকে এপিলেপছিৰ যিটো হিষ্ট্ৰী, সেইটোৰ চাৰ্টিফিকেট নোহোৱাকে বিদেশ ভ্ৰমণ কৰিবলৈ তেওঁক দিলে। শেখৰ গোস্বামীয়ে কৈছিলে জুবিনদাৰ যে বমি আহি গৈছিলে, কৈছে যে এই বমি অহাটো সিদ্ধাৰ্থ শৰ্মাই ক'লে যে না তাৰ গেষ্ট্ৰিক হৈছে, এইটো
ভাবিব নালাগে সেইটো চিজাৰৰ লক্ষণ থকা পাছতো সাঁতুৰিবলৈ দিলে কৈছে যে মানুহটোক সোনকালে এই ভিক্টিমটোক সোনকালে ৰিটায়াৰমেণ্ট দিব খুজিছিলে মানে জুবিন গাৰ্গক আৰু সেই মানুহজনৰ পৰা টকা পইচা আত্মসাৎ কৰিব কৈছিল গোটাব কৈছিলে মেকিং মানে তৈয়াৰ কৰাৰ জুবিন গাৰ্গৰ যিটো টকা সেই টকাটো বেলেগ ফালে খটুৱাই দিছিলে মহাবীৰ একুৱা বুলি পানীৰ কোম্পানী এটাত খটুৱাই দিছিলে হোটেল হেৰিটেজ বুলি এখন হোটেলত খটুৱাই দিছিলে আৰু ট্ৰেন্সপৰ্টেশ্যন বিজনেছত জুবিন গাৰ্গৰ পইচাবিলাক ডাইভাৰ্ট কৰি দিছিলে তেওঁ জুবিন গাৰ্গৰ মেনেজাৰ আছিলে কিন্তু সেই জুবিন গাৰ্গৰ প্ৰতি যিটো ডিউটি বা কৰ্তব্য আছিলে সেই কৰ্তব্যটো পালনত ব্যৰ্থ হৈছিল সাঁতুৰি থাকোতে যেতিয়া অলপ ভাগৰুৱা হৈছিলে মানুহটোক ভিক্টিমটোক বচাবৰ কাৰণে কোনো নকৰি উচতনিহে দিছিলে যাব দে তাক যাব দে সাঁতুৰিব দে মানে এই বুলি কৈছিলে এইকেইটাই হ'ল এভিডেন্স এইকেইটাই হ'ল প্ৰমাণ আপোনালোকে মোক কওক যে এই প্ৰমাণৰ ভিত্তিত একচুৱেলি কোৰ্টে এজন মানুহক মৃত্যুদণ্ড দিব নে নিদিয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিকেইটা ছেকশ্যন লগাইছে সেইকেইটা হ'ল BNSS ছেকশ্যন 3 subsection 6 section 3 subsection 7 section 3 subsection 8 এইকেইটা হ'ল মানে একেলগতে লগ লাগি ক্ৰিমিনেল কনস্পিৰেচি কৰিছিলে 103 subsection 1 মাৰ্ডাৰ হত্যা কৰা বুলি দিছে আৰু 316 subsection 5 বিশ্বাসঘাতকতা কৰা শেখৰ জ্যোতিৰ ওপৰতো একেগিটাই লগাইছে শ্যাম কানু মহন্ত জানিছিলে যে মদ খালে দিগদাৰ হ'ব তথাপিও মদৰ বটল কাটিছিলে আৰু অমৃত প্ৰভা বুলি ছোৱালীজনীক বেলেগ এটা ৰুম নিদি জুবিন গাৰ্গৰ লগতে থাকিবলৈ দিছিলে আৰু তাইৰ জৰিয়তে হুইস্কি খাবলৈ দি আছিল যিকিটা মানুহে ইয়াত পাৰ্টিটো কৰাইছিলে ছিংগাপুৰৰ সেই মানুহকিটাক জুবিনদাৰ যিটো মেডিকেল কণ্ডিশ্যন সেই কণ্ডিশ্যনটো জনোৱা নাছিলে চাৰ্জশ্বিটখনত এটাই বস্তু আছে যে ছিংগাপুৰত থকা অসমীয়া মানুহকিটাক বচাবৰ কাৰণে সকলো কাম কৰা হৈছে মানে যদিও এই টিমটোত যিবিলাকে লৈ গৈছিলে তেহঁতক লগ পাইছিলে লগ পোৱাৰ পাছতো ৰাতিপুৱা কিন্তু সিহঁতক এই মানুহটোৰ মানে আমাৰ জুবিনদাৰ কাৰণে সেফটি সিকিউৰিটি কোনো ব্যৱস্থা কৰা নাছিলে আৰু মেডিকেল হেল্থ সম্পৰ্কীয় জনোৱা নাছিলে আৰু এইটো প্ৰগ্ৰাম কেনসেল কৰিব লাগে বুলি কোৱা নাছিলে আসাম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্টক ইয়াত খনলে পঠিয়াই দিছিলে জুবিনদাৰ লগত কিন্তু তেওঁ কোৱা নাছিলে যে ততে এই পাৰ্টিটো নকৰাবি কেনসেল কৰা নাছিলে আৰু এওঁ যে আচলতে হেৰিয়াত যাব নোৱাৰে এপিলেপসি আছে এই কথাটো পাব্লিকলি সবে জানে তাৰ পাছতো কিন্তু এওঁ মাতি নিছে কিন্তু কোনো ধৰণৰ মেডিকেল এৰেঞ্জমেণ্ট কৰা নাছিলে আৰু আনকি যেতিয়া মানুহজন পানীত ডুবিলে যিখিনি সময়ত মানে মেডিকেল সায়েন্সত গোল্ডেন আৱাৰ বুলি কোৱা হয় যিখিনি সময়ত ডাক্তৰ পাব লাগে সেই সময়খিনিৰ 75 মিনিট 1 ঘণ্টা 15 মিনিট সময় কোনো ধৰণৰ এম্বুলেন্স পৰ্যন্ত যোগাৰ কৰিব পৰা নাছিল শ্যাম কানু মহন্তক লগাইছে সেকশন 3 সাবসেকশন 6 section 3 subsection 7 section 3 subsection 8 মানে যিকিটা ক্ৰিমিনেল ইন্টেনশন আছিল সেই গুটেকিটা লগাইছে একেলগতে 103 subsection 1 তাৰ মানে মাৰ্ডাৰ হত্যাকাণ্ডৰ গোচৰ লগাইছে আৰু 318 মানে চিটিং প্ৰবঞ্চনা কৰিছিল এই তথ্যকিটা পালে হত্যা কৰা বুলি প্ৰমাণিত হ'বনে নাই আপোনালোকে নিজে এবাৰ চাওক একদম ইন্টাৰেষ্টিংলি আপোনালোকে খুব ভালকে মন কৰক এটা বস্তু যে এই চাৰ্জশ্বিটখনত অসমৰ মানুহকিটা ছিংগাপুৰত থকা যিকিটা মানুহ মৃত্যু ঘটাৰ সময়ত উপস্থিত আছিল সেইকিটা মানুহক আৰামত বচাই ইয়াত নানিলে আৰু যিহেতু এই মানুহকিটাৰ ওপৰত এখন ডাট চাৰ্জশ্বিট নিদিলে ডাট মানে কি মানুহক দেখুৱাকে হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিছো বুলি নিদিলে মানুহে হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাত ৰাম টাঙন দিব হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাতে ধৰিব হিমন্ত বিশ্ব শৰ্মাক লেইলেই চেচৈ কৰিব হিমন্ত বিশ্ব শৰ্মাক গালি দিব আৰু 2026 চনত অকল জুবিনদাৰ কাৰণে ইলেকশ্যনত হাৰি যাব সেইকাৰণে কি কৰিছে কোনো তথ্য প্ৰমাণ এবিলাক ভালকে কামটো নকৰাকে চাৰ্জশ্বিটত দুটা কেৱল মৃত্যু সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা দেখুৱা হৈছে আৰু আটাইতকৈ আশ্চৰ্যজনক ঘটনা ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলখন আয়োজন কৰা দুজন মানুহ প্ৰবৃত্ত মাৰ্গেৰিটা আৰু ছিংগাপুৰস্থ ভাৰতীয় দূতাবাসৰ এম্বেছাডৰকো এবাৰ লগ ধৰা নাই আৰু তেওঁৰ পৰাও এটা ষ্টেটমেণ্ট অনা নাই মোৰ ওপৰত NIA চাৰ্জশ্বিট দি থৈছে 10 বাৰ মান মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকে পঢ়িব জানো মইতো কম যে এই চাৰ্জশ্বিটখন বিলো ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট দিছ চাৰ্জশ্বিট ইজ এ ফাৰ্ষ্ট এখন প্ৰশাসন গতিকে এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায় বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকিটা ওলাই আহিব মই আপোনালোকক আজিয়ে কৈ থৈ দিলো আকৌ এবাৰ